ভাৰত ভূটান সীমান্তৰ বাঙালীপাৰাৰ এখন বিয়াত অথন্তৰ বিয়াঘৰত আৰক্ষী আৰু চাইল্ড লাইনৰ উপস্থিতিত লাগিল হোৱা ঘটনা সন্দৰ্ভত এজনক আটক পলাতক কিশোৰীৰ কইনাৰ পিতৃ আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট নামৰ NGOটোৰ অভিযোগৰ ভিত্তিত বিবাহস্থলীত উপস্থিত আৰক্ষী আৰু চাইল্ড লাইন নৱগঠিত তামুলপুৰ জিলাৰ বাঙালীপাৰাৰ শান্তিপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা বাল্য বিবাহৰ তথ্য লাভ কৰি NGOটোৱে অভিযোগ দিছিল প্ৰশাসনক সংস্থাটোৱে কিশোৰীগৰাকীক স্কুলৰ পৰা পোৱা তথ্য অনুসৰি কইনাৰ বয়স 16 বছৰ 2 মাহ 10 দিন কিন্তু বিয়াৰ কিছুদিন পূৰ্বে 8 জুলাইত অভিভাৱকে জালিয়াতিৰে বনাই লৈছিল আন এখন জন্মৰ প্ৰমাণপত্ৰ তামুলপুৰ ডিষ্ট্ৰিক্ট আমাৰ চাইল্ড প্ৰটেকশ্যন যিটো আমাৰ চেণ্টাৰ আছে তাৰ পৰা আমি এটা খবৰ পাইছিলোঁ যে এটা শান্তিপুৰ দেউচুঙা গাঁৱত এটা মানে কি শিশু বিবাহ এটা চাইল্ড মেৰেজ এটা হ'ব বুলি আমি এটা খবৰ পাইছিলোঁ আৰু সেই সূত্ৰে আমি এটা থানাৰ আমি যিখিনি ষ্টাফ আছে তাৰ লগত আমি চাইল্ড প্ৰটেকশ্যনৰ আমাৰ যিখিনি অফিচিয়েল মানুহ আছে আৰু লগত আমাৰ NGOৰ যিখিনি মানুহ আছে সেই বিষয়ে আমি ইয়াতে আহি এটা আমি ৰেস্কিউ অপাৰেশ্যন এটা কৰিছিলোঁ আৰু ইয়াত আমি দেখিলোঁ যে দেউচুঙা শান্তিপুৰ গাঁৱত এজনী 16 বছৰ 2 মাহৰ ছোৱালী এজনী মানে কি বিবাহ দিয়াৰ কাৰণে আজি যোজা চলাইছিলে আৰু আমি সেই সময়তে আমি অহাৰ পিছত ছোৱালীজনীক আমি তেওঁলোকৰ গাৰ্জেনক আমি সোধপোছ কৰি গম পালোঁ যে আজি বিয়াৰ হেৰি কৰিছিলে আৰু আমি তৎক্ষণাত আমি উদ্বোধন কৰ্তৃপক্ষৰ আলোচনা কৰাই আজি এই বিয়া অনুষ্ঠানটো আমি কেঞ্চেল কৰাইছোঁ যাতে ছোৱালীজনীৰ ভৱিষ্যতে সুৰক্ষিত হয় আৰু এই বয়সৰ ছোৱালীজনী যাতে বিয়া হ'ব নোৱাৰে আইনমতে কেতিয়াও এইটো মানে স্বীকৃতি দিয়া নাই গতিকে সমাজত যাতে এনেকুৱা ধৰণৰ কেতিয়াও আজি এনেকুৱা বাতাবৰণ নহয় যে 16 বছৰীয়া 17 বছৰীয়া 15 বছৰীয়া ছোৱালী বিয়া হৈ ভৱিষ্যত জীৱনটো যাতে অন্ধকাৰ নহয় তাৰ কাৰণে আমি যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ এতিয়ালৈকে আমি আটক কৰা নাই এইটো আমি বিচিডব্লিউচিৰ লগত আলোচনা কৰি আছোঁ আৰু যে আমি ছোৱালীজনীক আমাৰ প্ৰটেকশ্যন চেণ্টাৰ চাইল্ড হোমত আমি ৰখাৰ ব্যৱস্থা কৰিব আৰু পিছলৈকে যদি এফআইআৰ তেওঁলোকে কিবা এফআইআৰ দাখিল কৰে CWC পৰা আমি ব্যৱস্থা CWC চাইল্ড হোমত ৰাখিব ল'ৰাজনে আমি গম পোৱা মতে আমি ৰুঙিয়াৰ বুলি গম পাইছোঁ আৰু তেওঁলোকক অলৰেডি ঘৰৰ মানুহে অলৰেডি জনাই দিছে যে বিয়াখন কেঞ্চেল হৈছে এনেকুৱা চাইল্ড মেৰেজ যদি বিয়া নহয় আৰু গতিকে বিয়া আহিলে ল'ৰাজনৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব বুলি আমি এটা মানে ডকুমেণ্টছ তেওঁলোকে ঘৰৰ মানুহে প্ৰডিউচ কৰিছিলে এইটো প্ৰডিউচ কৰি এটা ডকুমেণ্টছ এটা মানে বাৰ্থ চাৰ্টিফিকেট আমি হেৰি কৰিছিলে আৰু সেই ল'ৰাটো মানে কি ডকুমেণ্টছখিনি আধাৰত মানে এপ্লাই কৰাই দিছিলে এইটো গতিকে সেইখিনি বস্তু আমি ভালকৈ সোধপোছ কৰি আমি পিছত গম পাম গড়েশ্বৰ থানা আৰু তামুলপুৰ জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত বিয়ালৈ অহা আলহী অতিথিৰ সন্মুখীন হ'ল অবাঞ্ছিত পৰিস্থিতিৰ আলহীক আপ্যায়নৰ বাবে যোগাৰ খাদ্যবস্তু ঠাইতে পৰি ৰ'ল পাছত তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত কবিতা ফাংচুৰ উপস্থিতিত কইনা আৰু কিশোৰীগৰাকীক চাইল্ড লাইনে নিজৰ জিম্মাত লৈছে জালিয়াতিৰে জন্মৰ প্ৰমাণপত্ৰ বনোৱাৰ অপৰাধত এজনক আটক কৰে আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম নজমল আলী আনহাতে কইনাৰ পিতৃ ৰহিম আলী বৰ্তমানৰ পলাতক ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বাল্য বিবাহখন ৰুৰেল ডেভেলপমেণ্ট NGOৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণৰ এনেকুৱা শিশুৰ লগত জড়িত যিখিনি সমস্যা বিশেষকৈ আমি শিশু সৰবৰাহ কৰা শিশুৰ বাল্য বিবাহ আৰু শিশু শ্ৰমিক বা এনেকুৱা ধৰণৰ সমস্যাৰ ওপৰত আৰু আনটোফালে যিটো সৰু ল'ৰা ছোৱালীৰ ওপৰত যিটো যৌন অত্যাচাৰ হয় তাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ গাঁৱে ভূঞে স্কুল কলেজত আমি সজাগতা সভা ইতিমধ্যে অৰ্গেনাইজ কৰি আছোঁ তাৰপিছতো আমি বিভিন্ন জাগাত বিভিন্ন গাঁৱে ভূঞে আমাৰ কৰ্মকৰ্তাই এনকুৱাৰী কৰি থাকে সেই অনুপাতে আমি গম পালোঁ যে ইয়াত এখন বিয়া হ'ব বিয়াখনৰ আমি কাৰ্ডখন পালোঁ কাৰ্ডখন পোৱাৰ লগে লগে আমি স্কুলত খবৰ লৈ পেলাই যে তেওঁৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন আমি প্ৰমাণ কালেক্ট কৰিলোঁ কালেক্ট কৰি পেলাই গম পালোঁ যে তেওঁৰ বিয়াৰ বয়স হোৱা নাই যিহেতু বিয়াৰ বয়স হোৱা নাই তেতিয়া আমি এই কথাখিনি এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি যোগাযোগ কৰিলোঁ যে আমি এনেকুৱা খবৰ এটা পাইছিলোঁ যে বিয়াখন যিহেতু নাবালক ছোৱালী সেই ছোৱালীজনী যদি এতিয়া কম বয়সত যাতে বিয়া নহয় তাৰ কাৰণে আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত যোগাযোগ কৰি এই বিয়াখন ৰখাৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত ইয়ালৈকে অহা হৈছে ধন্যবাদ ইতিমধ্যে ডকুমেণ্টটো গোটেইখিনি ভেৰিফাই হ'ল ইতিমধ্যে যিহেতু ডকুমেণ্ট ভেৰিফাই হ'ল গতিকে বিয়াখন ষ্টক ৰখা হ'ব আৰু তাৰপিছত বাকী প্ৰশাসনৰ ফালৰ পৰা বিভাগীয় ব্যৱস্থাখিনি তেওঁলোকে কৰিব ইয়াত গড়েশ্বৰ থানাৰ OC আছে লগত তেওঁৰ কৰ্মকৰ্তা চুৱাকপুৰ থানাৰ ICSR আছে আৰু লগত চাইল্ড লাইনৰ মানুহ আছে আমি NGOৰ মানুহ আছোঁ আৰু চুৱাকপুৰ আউটপোষ্টৰো মানুহ আছে নাগৰিজুলি আউটপোষ্টৰ মানুহ আছে গোটেইখিনি আমি একেলগ হৈ পেলাই আহিছোঁ
আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট ACRD তো আমি আপোনাৰ চাইল্ড ৰাইটছৰ ওপৰত কাম কৰি আছোঁ এইটো আপোনাৰ লাষ্ট 1 ইয়াৰৰ পৰা আমি চাইল্ড মেৰেজ চাইল্ড সেক্সুৱেল এবিউজ আৰু চাইল্ড লেবাৰৰ ওপৰত কাম কৰি আছোঁ তো আমি যিটো ছাৰ্ভে কৰোঁতে গম পালোঁ যে ৰিচেণ্টলি ইয়াত এটা বিয়া হৈ আছে তো আমি বিয়া চিঠিখন কালেক্ট কৰিলোঁ ছোৱালীজনী 16 বছৰমান হ'ব তো 16 বছৰীয়া ছোৱালীজনী তো আমি তাৰপাছত স্কুলত গ'লোঁ স্কুলৰ পৰা তেখেতৰ বাৰ্থ চাৰ্টিফিকেট কালেক্ট কৰিলোঁ তাৰপাছত গম পালোঁ যে তাই 2008ত জন্ম হয় তাৰপাছত তাৰ ল'ৰাজনৰ ঘৰ ৰঙিয়াত হয় সি মানে আপ টু এজ হয় মানে প্ৰপাৰ এজত হয় ল'ৰাজন আৰু ছোৱালীজনী 16 বছৰ হয় যিহেতু তাই চাইল্ড মেৰেজ হয় আৰু বাকী পেৰেণ্টছে আজিৰ ডেটত বিয়াখন ঠিক কৰিছে তো আমি সেইটো গম পাই মই DC ছাৰৰো ফোন লগালোঁ তো DC ছাৰে SP ছাৰ আৰু OC ছাৰ গোটেইখিনি লগ হৈ কিনে আমি ACRD ফালৰ পৰা ইয়াত আহিলোঁ প্ৰথমতে সাৰ্টিফিকেট এখন বনাব দিছিল মোক কৈছোঁ যে তই গামবুঢ়া সাৰ্টিফিকেট লৈ আহ আৰু স্কুল ডকুমেণ্টছখিনি লৈ আহ মই কৈছোঁ যে সি কৈছে যে স্কুলত নপঢ়ে তেনেহ'লে গামবুঢ়া এখন সাৰ্টিফিকেট লৈ আহ আমি তেতিয়া মই সাৰ্টিফিকেটটো বনাই দিম মোক সাৰ্টিফিকেটটো বনাব দিলা সাৰ্টিফিকেট বনোৱাৰ টাইমত মই সাৰ্টিফিকেটটো বনাই দিলোঁ বনাই দিয়াৰ পিছত আপোনাৰ এই সাৰ্টিফিকেটটো দেখালোঁ মই ক'লোঁ যে এইটো বনাইছোঁ কয় নাই এইটোতো নহ'ব এইটোতো বয়সটো কম হৈ গ'ল মই ক'লোঁ কি কথা কয় ইমান টকা খৰচ কৰিছোঁ মই আজি কৈ আছে যে এইটো নহ'ব এইটো মই বনাই দিব নোৱাৰোঁ তাৰপিছত সিহঁতে পইচাটো নিদিয়াকৈ মোক এই এফিডেভিটৰ পইচাটো দিয়া নাই পইচাটো নিদিয়াকৈ মোক গুচি আহিলে তাৰপিছত কি হ'ল কি নহ'ল এতিয়ালৈকে মই গমেই পোৱা নাই সাৰ্টিফিকেটটো এইটো তাৰ মাকে ছোৱালীজনীৰ মাকে সাৰ্টিফিকেটটো মোৰ তাতে আছে এতিয়ালৈকে যোৱাই নাই এতিয়া ঘটনাটো মই ভালকৈ গমেই পোৱা নাই বস্তুটো এই ডকুমেণ্টছ যিটো দিছে মোক সেইটোতো ভাবোঁ যে লিগেল হয় গাঁওবুঢ়াই যিহেতু লিখি দিছে সেইটোতো লিগেল হয় এতিয়া চাব লাগিব চালেই হ'ল যে গাঁওবুঢ়াই কি লিখি দিছিল মই সেইমতেহে বনাই দিছোঁ ডেটটো আপোনাৰ এই আগষ্ট মাহৰ 30 তাৰিখে বয়সটো হ'ব গাঁওবুঢ়াই কিবা এইটো নাম আছিল বড়ো গন্ধৰাম তোমাৰ নামটো কি নজমল আলি ঘৰটো ডোঙৰগাঁও তোমাক এতিয়া আটক কৰিছে নেকি আটক নহয় খুদবা আনছি যে তুমি মোক খুদবা কাৰণে আহিছে যে কি হৈছে কি হোৱা নাই তুমি অনলাইন কৰিছিলা নেকি ইয়াতে কৈ আছে যে বেলেগ দেখাই আছে মই ক'লোঁ নাই ছাৰ এইটোতো দেখুওৱা মইতো লিখি দিয়া নহয় মোৰ তাত আছে চাৰ্টিফিকেটটো আৰু কি ডকুমেণ্টছ দি ডাইৰেক্টটো বনাব নোৱাৰে আজিকালি যি নিয়ম নীতি আমাক যোনে অনলাইন কৰি আহিব ডকুমেণ্টছ প্ৰপাৰ দিলে আমি বনাই দিব পাৰিম নহ'লে বনাই দিব নোৱাৰোঁ এনেকুৱা কথা ময়ো সেই ডকুমেণ্টছখিনি ৰাখি কিনে বেলেগ জেগাতে বয়স কিন্তু 19 চলি আছে 2005 জন্ম আছিল এইটোৱে আৰু আমি ৰাইজৰ ওচৰত কোনোবা একলে দুশ্মনী কৰি লগাই দিছি এইটো আমি আজি বিয়া আছিল নেকি আপোনাৰ নতুনকৈ জন্ম চাৰ্টিফিকেট ওলাইছে নেকি নাই ওলোৱা নাই আমি নতুনকৈ টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম